শ্ৰী শ্ৰী বৰদতি সত্ৰ বুঢ়া কীৰ্তনঘৰ প্ৰাংগণত সত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত এদিনীয়া ভাগৱত পাঠ অনুষ্ঠান। বৃহত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ বৰদতিস্থিত শ্ৰী শ্ৰী বৰদতি সত্ৰ বুঢ়া কীৰ্তনঘৰ প্ৰাংগণত সত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু বৰদতি গাঁওবাসী ৰাইজৰ সহযোগত পবিত্ৰ মাঘ মাহৰ লগত সংগতি ৰাখি এদিনীয়া ভাগৱত পাঠ অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন কৰা হয়। সেই অনুসৰি পুৱা আইসকলৰ দ্বাৰা নাম প্ৰসংগ, ভাগৱত পাঠ, দুপৰীয়া প্ৰসাদ বিতৰণ, সিদ্ধ আহাৰ গ্ৰহণ আৰু সন্ধিয়া শংকৰদেৱ নৃত্যকলা পৰিষদৰ ভাওনা পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে বুলি জানিবলৈ দিয়ে উদ্যোক্তা সমিতিয়ে। উল্লেখ্য যে শ্ৰী শ্ৰী লক্ষ্মীকান্ত আঁতৰি স্থাপিত বৰদতি সনাতন সত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত পবিত্ৰ মাঘ মাহৰ লগত সংগতি ৰাখি অনুষ্ঠিত ভাগৱত পাঠ কাৰ্যসূচীত হৰিনামৰ ধ্বনিৰে এক আধ্যাত্মিক পৰিৱেশৰ সূচনা হয়। আমাৰ এই শ্ৰী শ্ৰী লক্ষ্মীকান্তত স্থাপিত বৰদতি সনাতন সত্ৰত প্ৰত্যেক বছৰ মাঘ মাহত আমি সকলো ৰাইজৰ পক্ষ শান্তি আৰু মংগলৰ কাৰণে এদিনীয়া ভাগৱত অনুষ্ঠান কৰোঁ। এইবুলি আমাৰ 8তম সংখ্যক ভাগৱত অনুষ্ঠান কৰা হৈছে। আমাৰ ৰাতিপুৱা ভাগত আইসকলৰ নাম প্ৰসংগৰে আমাৰ অনুষ্ঠান আৰম্ভণি হৈছে। তাৰপিছত পতাকা উত্তোলন কৰে বৰদতি সত্ৰ সমাজৰ সভাপতি সন্মানীয় ভাৰতচন্দ্ৰ কলিতাই। তাৰপিছত আমি ভাগৱত পাঠৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ শুৱালকুছিৰ নিবাসী সন্মানীয় মলিন কলিতা ডাঙৰীয়া। আৰু সন্ধিয়া আমাৰ ইয়াতে ভাওনা প্ৰদৰ্শন হ'ব। সেয়েহে আমি এই অনুষ্ঠানটো আগলৈকে যেন কৰিব পাৰোঁ, আমাৰ উৎস শান্তি আৰু মিলটো থাকে, তাৰ কাৰণে এই অনুষ্ঠানটো কৰা হৈছে। এইটো আমাৰ লক্ষ্মীকান্ত আঁতত স্থাপিত বৰদতি সনাতন সত্ৰ। এইবিলেও ভাগৱত পাঠ আয়োজন কৰা হৈছে। আৰু ইয়াতে সমাগমটো দেখা আপোনালোকে গম পাইছে যে যিটো সময়ত মানে সকলোৰে সৰুভাৱে অনুষ্ঠান হয়, আমাৰ ইয়াতো তেনেকৈ এটা সৰুকৈ আমাৰ অনুষ্ঠানটো কৰা হৈছে, কাৰণ ইমান আমাৰ সহায় নাই। গতিকে আমাৰ যিখিনি পাৰোঁ আমি সেনেকৈ অনুষ্ঠানটো কৰিছোঁ। আৰু আমাৰ দেখি ভাল লাগিছে, যিটো মানুহৰ সমাগম মানে এইটো দেখি ভাল লাগিছে। আমাৰ ইয়াত প্ৰতি বছৰে আমাৰ কৰা ভাগৱত পাঠটো, আৰু যিটো ধৰ্মৰ বাণী আমি বিচাৰোঁ যে মানুহৰ মাজত যাব লাগে, আৰু এই বাণীবিলাক মানে শুনি যিটো মানে মানুহৰ মানসিকতাটো সলনি হয় মানুহৰ ধৰ্মৰ প্ৰতি। গতিকে আমি বিচাৰিছোঁ মানুহবিলাক আহক আৰু আমাৰ অনুষ্ঠানৰ প্ৰতি সহায় জনালে আমাৰ আৰু ভাল লাগিব মানে আগতীয়াকৈ। এইখিনিয়ে ক'ব। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.